এইবাৰ উপস্থিত উপসভাপতি অসম গণ পৰিষদ আমাৰ নিচৰ ওচৰত উপস্থিত থাকিবলৈ আমি অনুৰোধ জনাইছোঁ। প্ৰথম বিকাশ ক্ষেত্ৰত যিখন সভা হৈছে এখন লাচিতগড় পঞ্চায়তৰে সভা এখন আৰু ভোটটো বঢ়াব পাৰোঁ সেইটো আমাৰ কাৰণে এই সময়ত মাননীয় সভাপতি ধ্যাস মহন্ত ডাঙৰীয়া আমাৰ মৃদুলদাস ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ এই সমষ্টিত নমালাই আজি 3 নং যি বৰপেটা লোকসভাৰ নিৰ্বাচন হ'ব এই নিৰ্বাচনত অৱতীৰ্ণ হোৱা ভাৰতীয় জনতা পাৰ্টি আৰু এজিপি দলৰ মিত্ৰজোঁট প্ৰাৰ্থী ফণীভূষণ চৌধুৰী মোৰ লগত আছে। তেওঁ ইতিমধ্যে দেখা গৈছে যে আমিনগাঁৱৰ জালুকবাৰী সমষ্টিৰ যিটো আধা অংশ তেওঁ হাজো সমষ্টিত পৰিছে সেই সমষ্টিত তেওঁ যিহেতু লোকসভা নিৰ্বাচনত এইবাৰ প্ৰথমবাৰৰ কাৰণে এই ৰাইজে ভোট দিব আৰু এই ভোটদানৰ কাৰণে তেওঁ যি ফণীভূষণ চৌধুৰী ইয়াতে প্ৰচাৰ চলাব আহিছে। মই তেওঁৰ পৰা পোনে পোনে জানিব বিচাৰিম যে উত্তৰ গুৱাহাটী আমিনগাঁৱৰ অংশটো হাজো শুৱালকুছিৰ সমষ্টিত এইবাৰ যিহেতু পৰিছে আৰু এই অংশটো বৰপেটা লোকসভা সমষ্টিত এইবাৰ পৰিছে প্ৰথমবাৰৰ কাৰণে আৰু সেই যি হাজো শুৱালকুছি যি বিধানসভা সমষ্টিত ইতিমধ্যে প্ৰচাৰ চলাইছে যি এজিপি আৰু বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী। তেওঁ আমাৰ মাজতে তেওঁৰ পৰা জানিব বিচাৰিম যে প্ৰথমবাৰৰ কাৰণে এইবাৰ হাজো শুৱালকুছিৰ অংশটো এই বৰপেটা সমষ্টিত পৰিছে প্ৰচাৰ চলাব আহিছে কি ক'ব? না মই প্ৰচাৰ চলাব আহিছোঁ আকৌ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত পঞ্চায়তত। গতিকে ইয়াত কি হ'ব আপোনালোকে নিশ্চয় সহজে অনুমান কৰিব পাৰিছে। ইয়াত তাৰমানে যোৱা বিধানসভা নিৰ্বাচনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত 92%তকৈ অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। গতিকে ডেফিনেটলি এইবাৰ আমি 92% তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ভোট পাইছিল তাতকৈ কম আমি ভোট নিশ্চয় নাপাম। কাৰণ এতিয়া আকৌ মুখ্যমন্ত্ৰী যিহেতু সমষ্টি তেওঁ বাকী যিখিনি মানুহ তেওঁ যোৱা নিৰ্বাচনৰ সময়ত তেওঁ সমৰ্থন কৰিছে সেইখিনি মানুহ নিশ্চয় তেওঁক এতিয়া সমৰ্থন কৰিব। গতিকে ইয়াত ভোটৰ সংখ্যাটো বাঢ়িব নিশ্চয়কৈ। আপোনাৰ লোকসভা যি বৰপেটা সমষ্টিত ইয়াতে আপুনি আপোনাৰ লগত প্ৰতিদ্বন্দ্বী কোন হ'ব বোলে? নাই প্ৰতিদ্বন্দ্বী মই নাই বুলিয়ে বিবেচনা কৰিছোঁ এতিয়া। কাৰণ কোনো তেনেধৰণৰ কোনো নিৰ্বাচনী কুচকাৱাজ নিৰ্বাচনী সভা কোনো দলেই তেনেধৰণে অনুষ্ঠিত কৰা নাই। আমি অসম গণ পৰিষদ বা যুটীয়া আমাৰ মিত্ৰজোঁটৰ যেনেধৰণে আমি নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ তাৰ তুলনাত বাকী বিৰোধী দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ নিষ্পৰক। তেওঁলোকক কোনো ধৰণৰ এতিয়া তাৰমানে ৰাইজৰ কাষ চাপিবলৈ তেওঁলোকে আৰম্ভই কৰা নাই। নিশ্চয়কৈ তেওঁ জনাইছে যে বৰপেটা লোকসভা সমষ্টিত যে তেওঁৰ সমপক্ষ কোনো নহ'ব আৰু এনেধৰণে দেখা গৈছে ফণীভূষণ চৌধুৰীয়ে প্ৰচাৰ চলাইছে জালুকবাৰী সমষ্টিৰ যি অংশ হাজো শুৱালকুছিত এইবাৰ প্ৰথমবাৰৰ পৰা পৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।